আজি নিউ জুৱেলাৰ্ছত আমাৰ দাদা এজন আহিছে, পুৰণা কাষ্টমাৰ তেখেত, বাহিৰা চাৰিআলি তেখেতৰ ঘৰ। দাদা আপুনি আগে পিছে আহে? আহিছোঁ, বহুতবাৰ বনাইছোঁ আপোনাৰ তাত। হয়, এতিয়া এই বস্তুখিনি দাদা লৈছে, চাওক একবাৰ। এডাল চেইন লৈছে, এটা লকেট সহকাৰে 22 কেৰেটৰ এইটো 916, আৰু ইফালে আছে একযোৰা কাণফুলি লৈছে একযোৰ। দুইবিধ বস্তু লৈছে দাদা। আগে পিছে আহি থাকে, 2022-23 মানত বিয়াও গৈছে, তেতিয়াও আহিছিল দাদা। এতিয়া আজিও আহিছে। দাদাৰ পৰাই অলপ ৰিভিউ লওক, আপোনালোকক দাদা জনাব অলপ। দাদা আমাৰ বস্তুখিনি আপুনি কেনে পাইছে? আগতে খুবেই ভাল পাইছোঁ। বেলেগৰ মই ট্ৰাই কৰি প্ৰথমবাৰ বনাওঁতে বেলেগত যেতিয়া ট্ৰাই কৰিছোঁ, ট্ৰাই কৰাৰ পিছত আপোনাৰ ৰেটটো আপোনাৰ তাত ভাল পাইছোঁ, সেইটো হিচাপত বনোৱা গৈছে। আৰু এতিয়াও আপোনাৰ যিখিনি বনোৱা গৈছে সেইখিনিও খুবেই কমতে পোৱা বুলি ক'ব লাগিব। আৰু আপুনি কাষ্টমাৰ কি ক'ব? আহক, আপোনালোকে ইয়াত আহক, আপোনালোকৰ ৰেটবিলাক মিলিব, মোৰ হিচাপত মিলিব। যিহেতু মোৰ মিলিছে, বেলেগৰো মিলিব। পচন্দ হ'ব না কাষ্টমাৰ? পচন্দ হ'ব, কাৰণ আপুনি কাষ্টমাৰৰ ডিজাইনত বনাই দিব বস্তুটো। ডিজাইনত বনাই দিম, আৰু কাৰোবাক যদি ৰেডিমেড হিচাপে লাগে, যদি নিজাকে যদি আমাৰ ষ্টকত থাকে লৈ যাব পাৰে। আৰু যদি কোনোবা কাষ্টমাইজ কৰিব বিচাৰে, দাদাই কাষ্টমাইজ কৰি বস্তুখিনি লৈছে। অলপমান ডিজাইনত কিবা অলপমান মডিফাই কৰি দিব লাগে, আৰু ডেট মতে দিছোঁ আপোনাক। একদিন এডভান্সে কৰিছোঁ। এতিয়া যিমান পৰা যায় সোনকালে আমি কাষ্টমাৰ ডেলিভাৰী দিয়াৰ চেষ্টা কৰোঁ। আৰু আমাৰ বস্তুখিনি গোটেই হলমাৰ্ক, মানে 916 হলমাৰ্ক 22 কেৰেটৰ। আৰু আপোনালোকে এবাৰ আহি চাব। আৰু দাদাৰ কাৰণে এটা গিফ্টৰ ব্যৱস্থা কৰিছোঁ। আৰু গিফ্টটো একচুৱেলি সেনেকৈ নহয় যে ডাইৰেক্ট দিম। গিফ্টটো এনেকুৱা হ'ব, দাদাই নিজে চইচ কৰিব, এটা কুপন উঠাব, কুপনটো উঠাই পেলাই দাদাই তাৰ পৰা খুলিব, তাৰপিছত দাদাৰ নচিবত যি থাকে দাদাক মই সেইটো গিফ্ট কৰিম। আপোনালোকে চাব। দাদা ইয়াতে আপোনাৰ হেৰি আছে, আপুনি ইয়াৰ পৰা কিবা এটা আপুনি আপোনাৰ পচন্দ মতে হেৰি কৰক, এটা উঠাওক, আপুনি খোলক, নিজে খোলক। দাদা খুলি আছে, কি বা হয় দাদাৰ নচিবত, চাওক। দাদাৰ অলপ কষ্ট হৈছে, টেপেদি মেৰা আছে তো। লটাৰীটো লটাৰী মানে আপোনাৰ সাংঘাতিক লটাৰী এইটো, মানে নিজৰ নচিবটো নিজে মানে সোমাই থোৱা আছে। ৰ'ব মই অলপ কাটি ধৰক। কিন্তু লটাৰী যে আমি যে কুপন বা গিফ্ট দি আছে, ইমান সহজত দিয়া নাই, কষ্ট কৰি ল'ব লাগিব। অলপমান মেহনত আছে। লাগি গৈছে দাদা খোলক, এটা লাহে লাহে খুলিব। কিবা লেখা দেখা পাইছেনে আপুনি? কেমেৰাত দেখাচোন। দাদা একো দেখা পোৱা নাই ইয়াতে। দাদাৰ কপালত আছে নে নাই আপোনালোকে জনাবচোন কমেণ্টত। যদি আছে বুলি ভাবে এইটোও ক'ব, আৰু যদি নাই বুলি ভাবে এইটোও ক'ব। আৰু তথাপিও আমি দেখাম দাদাৰ কপালত আছে নে নাই, কিন্তু দেখাত কিন্তু একোৱেই নাই। দাদা এতিয়া আপুনি এটা কাম কৰকচোন, এইটো লাইটে দি টচটো মাৰি দিয়ক, ইটো চাইডে, এইটো ফালৰ পৰা। নহয়, এইটো ফালৰ পৰা, মানে আপুনি এনেকৈ লৈ লওক এইটো, লাইটটো মাৰক ইয়াতে, ইফালে লাইট মাৰক আপুনি। কিবা দেখা পাইছে না? দেখিছোঁ। কি দেখা পাইছে তাতে? 10 দাদা দেখা পাইছে 10 বুলি আহিছে। দাদা হেৰি কৰি ধৰক, এইটো 10 হয় না? 10 হয় 10 হয়। দাদাৰ কাৰণে 10 নম্বৰৰ এটা গিফ্ট আছে আমাৰ তাতে। দাদা গিফ্টটো পাব। দাদাক এতিয়া আমি গিফ্টটো মানে দিম, আপোনালোকে চাওক। আমাৰ দাদাই এই এটা গিফ্ট পাইছে, মানে দাদাৰ এটা কফি মগ। আৰু এইটো 10 নম্বৰত, আপোনাৰ ইয়াতে 10 নম্বৰ লিখা আছে নে? কাষ্টমাৰ চাব, ইয়াতে চাওক 10 নম্বৰ প্ৰাইচ, আপোনালোকে চাওক।
দাদা 10 নম্বৰ পাইছে আপুনি 10 নম্বৰ পালোঁ। তো আপোনাৰ নচিবত এইটোৱে আছিলে পালোঁ। হয়। আৰু আমাৰ খালি গিফ্ট এইটোৱেই নহয়, গিফ্ট বিভিন্ন টাইপৰ গিফ্ট আছে। কিছুমান সোণৰ আঙুঠি আছে, তাৰপিছত আপোনাৰ আৰু বেলেগ বেলেগ আমাৰ গিফ্ট আছে, যেনেকুৱা আপোনাৰ টিভি পাব, মোবাইল আছে, নোজ পিন আছে, বা গল্ডৰ ৰিং আছে, বা চিলভাৰৰ ৰিং আছে, বিভিন্ন টাইপৰ গিফ্ট আছে আমাৰ তাতে। আৰু আপোনালোকে খালি আহি পেলাই এনেকৈ কুপনটো নিজে চিলেক্ট কৰিব, কিন্তু আমাৰ কুপনত কিন্তু দেখা নাই চাওক। কিন্তু দাদাই ইয়াতে মানে আমাৰ তাতে এটা এৰিয়া লাইট এটা আছে, সেইটো দেখা পায়, মানে 10 নম্বৰ, মানে যিটো নম্বৰ আহে তাতে ফ'কাছ হ'ব, কিন্তু এনে কাষ্টমাৰ খালী চকত দেখা নাপায়। সেইকাৰণে এইটো কুপনটো মানে নিজৰ পচন্দ মতে আপোনালোকে গিফ্ট ল'ব পাৰিব আমাৰ তাতে। মানে নচিবটো আপোনাৰ ন, আপুনি পচন্দ কৰিব কুপন, আপুনি খুলিব, আপোনাৰ নচিবত যি আছে আপুনি লৈ যাব। আৰু প্ৰত্যেকজন গ্ৰাহকৰ কাৰণে আমি ৰাখিছোঁ সুবিধা, যে কোনোবা আহিছে এটা কুপন উঠাইছে পোৱা নাই, সেইটো কথা নহয়। আমি সকলোৰে কাৰণে ৰাখিছোঁ, আহিব কুপন এটা ল'ব, আৰু যিটো নাম্বাৰৰ গিফ্ট থাকিব আমি দি দিম। ধন্যবাদ, আহিব আপোনালোকে।